हेलो হয় নেকি বহুত বহুত ধন্যবাদ বহুত বহুত থ্যাংক ইউ আজি মনটো বৰ ভাল লাগিছে এই খবৰটো মই এতিয়া মাক কংগৈ মাই বহুত ফুৰ্তি পাব শুনি আৰু আজিৰ পৰা আমাৰ দুখৰ দিনবোৰো লাহে লাহে আঁতৰিব মা শুনচোন ভাল খবৰ এটা আছে মা মই চাকৰি পালো মাষ্টৰনী চাকৰি কৰিবলৈ দূৰলৈ যাবও নালাগে এখন গাঁৱৰ চৰকাৰী স্কুলখনতে মই চাকৰি কৰিব লাগিব অংক মাষ্টৰনী কি সঁচাকে কৈছনে মাজনী বৰ ভাল লাগিছে শুনি তোৰ কষ্টখিনি আজি সফল হ'ল ইমান বছৰে চাকৰি এটা পাবলৈ কিমান যে কষ্ট কৰি আছিলি আজি তোৰ কষ্টখিনি ভগৱানে দেখিলে সঁচাকে বৰ ভাল লাগিছে শুনি তই ভালকে কাম কৰি যাবি এতিয়া মা তুমি কান্দিছা যে আজি হাঁহি ফূৰ্তিহে কৰিব লাগে কিয় কান্দিছা নাকান্দিবা এয়া সুখৰ চকুপানী তোৰ দেতা তই সৰু হৈ থাকোঁতেই ঢুকালে তাৰপিছত মই যে কি কাম বন কৰি টকা পইচা গোটাই তোক পঢ়ালো আৰু তইও কষ্টৰ মাজেৰে পঢ়ি ইমানখিনি হলি আৰু চাকৰি এটাৰ কাৰণে তই কিমান যে কষ্ট কৰিছিলি দুটা ল'ৰা ছোৱালীক টিউচন কৰি হ'লেও তই তেনেকেই পঢ়িলি ঘৰখনো চলাইছিলি সেইকাৰণে মনটোকে আজি বৰ ভাল লাগিছে আজি মা সেইবোৰ কথা মনত পৰিলে দুখেই লাগে তোমাৰ কষ্টখিনি মই সৰুৰ পৰাই দেখিছো তুমি মোৰ কাৰণে বহুত কষ্ট কৰিলা তোমাৰ কাৰণে মই আজি মানুহ হ'ব পাৰিলো আৰু আজিৰ পৰা তুমি ক'তো কাম কৰি যাব নালাগে আৰু সোনকালে ডাঙৰ ঘৰ এটা বনাম তুমি বহুত আৰামত থাকিবা অহাকালিৰ পৰাই চাকৰি জইন কৰিবলৈ দিছে মই অহাকালি স্কুল যাব লাগিব তুমি মোক আশীৰ্বাদ কৰিবা দেই আশীৰ্বাদ কৰিছো তই যাতে আৰু ওপৰলৈ গৈ থাক মনৰ সকলোবোৰ আশা যাতে তোৰ সোনকালে পূৰণ হয় এতিয়া তোৰ মূৰৰ ওকণিখিনিৰ বাহিৰে আমাৰ জীৱনত বাকী একো সমস্যাই নাই তাকেহে মা মোৰ মূৰৰ ওকণিবোৰক যিমান আঁতৰাব বিচাৰিলেও আঁতৰিয়ে নাযায় দেখোন মোৰ মূৰটো ইমান খজুৱাই থাকে এইটোৱে মোৰ বহুত ডাঙৰ এটা সমস্যা গুড মৰ্নিং ষ্টুডেণ্ট গুড মৰ্নিং টিচাৰ মৰ্নিং বহা এতিয়া সকলো বহা মই তোমালোকৰ নতুন টিচাৰ মীনাক্ষী বাইদেউ বুলি ক'লেই হ'ব আৰু মই তোমালোকক অংক শিকাম তোমালোকে মনোযোগ দিবা আৰু কিবা বুজি নাপালে মোক সুধিবা বাইদেউ আপুনি অংক শিকাব নেকি বহুত ভাল লাগিব কাৰণ মই যে অংক একোৱে নাজানো বাইদেউ ময়ো অংক একোৱে নাজানো একো বুজিয়ে নাপাওঁ আপুনি ভালকে শিকাব দেই কিয় নাজানা তোমালোকে অংক ক্লাছ নকৰা নেকি নহয় বাইদেউ আমাৰ স্কুলত অংক টিচাৰে নাই সেইকাৰণে আমি অংক একোৱে নাজানো ঠিক আছে বাৰু মই আজিৰ পৰা তোমালোকক একেবাৰে সহজ পদ্ধতিৰে অংক শিকাম কিবা বুজি নাপালে কেৱল মোক ক'বা মই তোমালোকক বাৰে শিকাই দিম এয়া চোৱা ষ্টুডেণ্ট ইয়াত মই লিখিছো 2 যোগ বাইদেউ 2 যোগ 2 4 কেনেকে হ'ল বুজাই দিয়ক বাইদেউ আপোনাৰ কি হ'ল আমাক বুজাই দিয়ক ভালকে তেতিয়াহে আমি বুজি পাম ৰবা মোৰ মূৰটো বহুত খজুৱাইছে মই থাকিবই পৰা নাই 2 যোগ 2 সমান 4 4 কেনেকে হ'ল তোমালোকে ভালকে শুনা দুখন কিতাপ আৰু দুখন কিতাপ ষ্টুডেণ্ট আজিলৈ হ'ব মই অহাকালি তোমালোকক ভালকে বুজাই দিম যে 2 যোগ 2 4 কেনেকে হ'ল এতিয়া মোৰ মূৰটো যে বহুত খজুৱাইছে মই থাকিবই পৰা নাই মই ঘৰলৈ যাওঁ বাইদেউ চোন আমাৰ ভালকে নুবুজালে এনেকেই গুচি গ'লগৈ আমি একো বুজিয়ে নাপালো ময়ো বুজি নাপালো 2 যোগ 2 4 কেনেকে হ'ল আইজনী আজি প্ৰথম স্কুললৈ গৈ কেনেকুৱা লাগিলে তই ভালকে পঢ়াব পাৰিছনে আৰু ছাত্ৰ ছাত্ৰীসকলে ভালকে বুজি পাইছেনে নাই মা মই আজি ভালকে পঢ়াবই নোৱাৰিলো ইমান মূৰটো খজুৱাইছে নহয় ইমান মূৰত ওকণি আছে এইবোৰ কেতিয়া যে যাবগৈ মই নাজানো কিন্তু মোৰ ইমান খজুৱালে মূৰটো মই সেইকাৰণে আধা ক্লাছ কৰিয়ে গুচি আহিলো ওকণিৰ কাৰণে তই আজি ক্লাছে ভালকে কৰিব নোৱাৰিলি অহাকালি ভালকে কৰিবি দেই ক্লাছবোৰ
মা অহাকালি মই সোনকালে যাম স্কুললৈ আৰু ল'ৰা ছোৱালীবোৰকো ভালকে পঢ়াম গুড মৰ্নিং ষ্টুডেণ্ট যোৱাকালি মই তোমালোকক ভালকে পঢ়াবই নোৱাৰিলোঁ আজি মই তোমালোকক ভালকে পঢ়াম তোমালোকে ভালকে মনোযোগ দি পঢ়িবা ঠিক আছে বাইদেউ বহা বহা সকলো বহা ষ্টুডেণ্ট তোমালোকৰ নতুন টিচাৰে তোমালোকক ভালকে পঢ়াইছেনে বুজি পাইছানে কি পঢ়াইছে বুজি পাইছো ঠিক আছে বাৰু তেনেহ'লে ৰাহুল তুমি কোৱাচোন 2+3 কি হ'ব 2+3 নাজানো ছাৰ নাজানো মই কিয় নাজানা তোমাক যেতিয়া টিচাৰে ভালকে পঢ়াই থাকে তুমি মনোযোগ নিদিয়া নেকি আৰু বুজি নাপালে নুসুধা নেকি যোৱাকালি বাইদেউ আমাক ভালকে নপঢ়ালে বাইদেৱে কেৱল মূৰটোকে খজুৱাই থাকে আমাক একো বুজাবই নোৱাৰিলে আৰু সেইকাৰণে ক্লাছ আধাতে এৰি তেখেত গুচি গ'লগৈ সেইকাৰণে আমি একো বুজিয়ে পোৱা নাই ছাৰ বাইদেৱে কেৱল চুলিখিনিকে খজুৱাই থাকে সেইকাৰণে আমাক একো বুজাবকে নোৱাৰিছে মীনাক্ষী বাইদেউ এয়া মই কি শুনিছো যোৱাকালি আপুনি আধা ক্লাছ কৰিয়ে গুচি গ'লগৈ এনেকে হ'লে কিন্তু নহ'ব ল'ৰা ছোৱালীৰ গোটেই ভৱিষ্যতৰ কথা আছে সিহঁতক পঢ়াবৰ কাৰণেহে আপোনাক চাকৰিটো দিয়া হৈছে যদি আপুনি এনেকুৱা কৰি থাকে আপোনাক কিন্তু আমি চাকৰিৰ পৰা আঁতৰাই দিবৰ কাৰণেহে চিন্তা কৰিম এনেকুৱা যাতে আৰু নেক্সট টাইম নকৰে মানে ছাৰ নহয় ছাৰ মানে ছাৰ মই আৰু এতিয়া একো শুনিব নিবিচাৰো নেক্সট টাইম যাতে আপুনি এনেকুৱা নকৰে আৰু ষ্টুডেণ্টক ভালকে পঢ়াব সেই বুলি আমি আশা কৰোঁ ষ্টুডেণ্ট তোমালোকে পাৰিলে মোক মাফ কৰি দিবা মই তোমালোকক যোৱাকালি পঢ়াবই নোৱাৰিলোঁ ভালকে আৰু মই তোমালোকক ভালকে পঢ়াবই বিচাৰোঁ কিন্তু মই বহুত অশান্তি পাইহে পঢ়াব নোৱাৰোঁ কি হৈছে বাইদেউ আপোনাৰ কি অশান্তি হৈছে আপুনি আমাক ক'ব পাৰিব নেকি কিনো কম তোমালোকক মোৰ সৰুৰ পৰাই মোৰ মূৰত বহুত ওকণি আছে আৰু বহুত দৰৱ লগালোঁ বহুত দৰৱ খালোঁ আৰু কিমান দামী দামী চেম্পু তেল লগালোঁ তথাপিতো মোৰ মূৰৰ ওকণিবোৰ কেতিয়াও নাযায় মোৰ মূৰতে থাকি যায় আৰু এইবোৰ ইমানে খজুৱাই থাকে নহয় যাৰ কাৰণে মই কামটো সম্পূৰ্ণকৈ কৰিবই নোৱাৰোঁ বহুত অশান্তি পাই থাকোঁ মই এই বিষয়ে ডক্টৰৰ লগত ভালকে কথা পাতিব লাগিব নহ'লে মই গোটেই জীৱন এনেকৈ মূৰ খজুৱাই থাকোঁতে যাব বাবা মই বহুত দূৰৰ পৰা আহিছোঁ মোৰ ছোৱালীজনীৰ কাৰণে কেৱল শুনিছোঁ আপুনি বোলে যেনেকুৱা ধৰণৰ সমস্যা হ'লেও আপুনি সমাধান কৰি দিয়ে মোৰো এটা সমস্যাই আছিলে কি সমস্যা আছিলে সমস্যা মানে মোৰ ছোৱালীজনীৰ এটা ডাঙৰ সমস্যা তাইৰ মূৰৰ ওকণিবোৰ নাইকিয়া হোৱাৰ নামেই নলয় নাযায় তাইৰ মূৰটো এৰি আৰু আমি ইমান দামী তেল চেম্পু ঘঁহিলোঁ তথাপিতো তাইৰ মূৰৰ ওকণিবোৰ সদায় থাকিয়েই যায় ইমান মূৰটো খজুৱাই থাকে বহুত অশান্তি পাই থাকে আপুনি আজি কিবা এটা সমাধান দিয়কচোন যাতে ওকণি আৰু তাইৰ মূৰলৈ কেতিয়াও নাহে আৰু থকা ওকণিখিনি যাতে মৰি যায় আপুনি একো চিন্তাই নকৰিব মই আজি আপোনাক এনেকুৱা এটা তেল দি পঠিয়াম যিটো তেল লগোৱাৰ পিছতেই মূৰৰ ওকণিবোৰ মৰি যাব আৰু মূৰৰ ওকণি কেতিয়াও জন্ম নহয় ওম ক্লিং লিং ক্লিং লিং এয়া লওক এই তেলটো মূৰত কেৱল এবাৰ ব্যৱহাৰ কৰিলেই মূৰৰ ওকণিবোৰ নাইকিয়া হৈ যাব মা মই মূৰৰ ওকণিখিনিৰ কাৰণে বহুত অশান্তি পাইছোঁ ইমান মূৰটো খজুৱাই থাকে বাবে ল'ৰা ছোৱালী ভালকে পঢ়াবই নোৱাৰিলোঁ আজি প্ৰিন্সিপাল ছাৰে সকলো ল'ৰা ছোৱালীকে প্ৰশ্ন সুধিলে কিন্তু কোনেও একো ক'বই নোৱাৰিলে সেইকাৰণে ছাৰে মোকে কৈ থৈ গৈছে যে ভালকে পঢ়াব লাগিব বুলি যদি ভালকে নপঢ়াওঁ মোক চাকৰিৰ পৰা আঁতৰাই দিব আইজনী এইয়া চা মোৰ হাতত কি আছে এইটো এটা ঔষধি তেল হয় আৰু এই তেলটো মূৰত লগালেই মূৰৰ ওকণিবোৰ চব মৰি যাব কি সঁচাকেনে এই তেলটো মই বহুত দূৰৰ পৰা আনিছোঁ এজন বাবাই কেৱল ওকণি মৰা তেলেই বিক্ৰী কৰে সেই তেখেতৰ পৰাই মই কিনি লৈ আনিছোঁ এই তেলটো তই আজি লগাই দিবিচোন তোৰ ওকণি চব নাইকিয়া হৈ যাব তেনেহ'লে মই তেলটো এতিয়াই লগাই লওঁ মূৰত গুড মৰ্নিং ষ্টুডেণ্ট আজিৰ পৰা মই তোমালোকক সদায় ভালকে মই পঢ়াব পাৰিম কাৰণ মোৰ মূৰৰ ওকণিবোৰ গোটেইবোৰে মৰি থাকিলে এতিয়া মূৰত এজনী ওকণিয়ে নাই মৰ্নিং টিচাৰ তোমালোকৰ আকৌ কি হ'ল মোৰ বেমাৰটো তোমালোকৰ গাত গুচি গ'লগৈ নেকি তোমালোকে সকলোৱে মোৰ যে খজুৱাই আছা
বাইদেউ মোৰ যে চুলিখিনি বহুত খজুৱাইছে বহুত উকনি হল চাগে মোৰো ছাৰ আপুনি এয়া কি টিচাৰ ৰাখিছে মূৰত ইমান উকনি আৰু ল'ৰা ছোৱালীকো ভালকে পঢ়াবকে নোৱাৰে আপুনি এয়া কি টিচাৰ ৰাখিছে আৰু মোৰ ছোৱালীজনীৰ মূৰত ইমান উকনি হৈছে তাই কেৱল খজুৱাই থাকে চুলিখিনি আৰু ইমান খজুৱাই থাকে বাবে পঢ়িবকে নোৱাৰে তাই ঘৰত এয়া চাওকচোন মোৰ মূৰতো উকনি সোমালে চাগে এতিয়া ইমান খজুৱাইছে মূৰটো থাকিবই নোৱাৰো মীনাক্ষী বাইদেউ এয়া চাওকচোন আপোনাৰ মূৰত উকনি থকাৰ বাবে সকলোৰে সমস্যা হৈছে ল'ৰা ছোৱালীও ঘৰত ভালকে পঢ়িবকে নোৱাৰে তুমি মূৰৰ উকনিবোৰ ভালকে সফা নকৰা নেকি আজিকালি আধুনিক যুগত কিমান তেল আৰু শ্যাম্পু ওলাইছে ভাল সেইবোৰ ব্যৱহাৰ কৰিব লাগে এনেকে ইমান লেতেৰা হৈ থাকিব নালাগে মই উপলব্ধি কৰিছো এয়া মোৰে ভুল হয় কিন্তু মই ইয়াৰ সমাধানো পালো এটা ঔষধিযুক্ত তেল আৰু সেই তেলটো লগোৱাৰ পিছতে মোৰ মূৰৰ উকনি এটাও নাইকিয়া হৈ থাকিলে সব নাইকিয়া হৈ গ'ল মই সেই তেলটো সকলো ষ্টুডেণ্টৰ মূৰতে লগাই থৈ আহিছো এতিয়া ক্লাছত সিহঁতৰ মূৰতো নাইকিয়া হৈ যাব এই তেলটো লগোৱাৰ পিছতে মই প্ৰমাণ পালো এই তেলটো লগালে মোৰ মূৰৰ উকনিবোৰ যাবনে যাব বাইদেউ আপুনি ব্যৱহাৰ কৰি চাব যদি আপুনি ভাল নাপায় তেতিয়া মই কথা দিছো যে মই এখন স্কুল এৰি দিম আৰু মই শিক্ষক কেতিয়াও নহওঁ মোৰ মৰমৰ ষ্টুডেণ্ট তোমালোকৰ মূৰৰ উকনিবোৰ নাইকিয়া হ'লনে হ'ল বাইদেউ মোৰ মূৰত এতিয়া এজনীও উকনি নাই মোৰো ভাল হ'ল আৰু মোৰ মা যিহেতু যোৱাকালি আহিছিল স্কুললৈ এতিয়া যোৱাকালি তেল লগাই মাৰ মূৰৰ উকনিখিনিও নাইকিয়া হৈ গ'ল তেনেহলে আজিৰ পৰা আমি সকলোৱে ভালকে পঢ়িব পাৰিম মই ভালকে পঢ়াম আৰু তোমালোকে ভালকে বুজিবা আজিৰ পৰা আমাৰ মূৰৰ উকনি কেতিয়াও নাহে